হেল্ল' এভৰিৱান, যিসকল ক্লাছ 10ৰ ল'ৰা ছোৱালী তোমালোকৰ কাৰণে এটা ভিডিঅ' লৈ আহিছোঁ। মাজতে বহুতে কৈ আছিলে যিহেতু জুলাই মাহ এতিয়া গৰমৰ বন্ধ, এই গৰমৰ বন্ধৰ দিনকেইটা আমি কিদৰে ইউটিলাইজ কৰিম এখন ষ্টাডি ৰুটিন লৈ আহিছোঁ। ডাইৰেক্ট ষ্টাডি ৰুটিনখনতে যাওঁ আহা। পোনপ্ৰথমে কৈ থওঁ, এই ষ্টাডি ৰুটিনখনত আমি ডেইলি টাৰ্গেট কৰিম দৈনিক 10 ঘণ্টা পঢ়িবলৈ। আই হোপ চবৰে স্কুল বন্ধ থাকিব, কাৰোবাৰ স্কুলত যদিও এক্সট্ৰা ক্লাছ থাকে তথাপিও টাৰ্গেট কৰিবা এই ৰুটিনখন মানে মিলাবৰ কাৰণে যেনেকৈ নহওক চেষ্টা কৰিবা। একেবাৰে ইমানো বেছি টান নহয়। চোৱা, ৰাতিপুৱা 3 ঘণ্টা, তাৰ মাজত 3 ঘণ্টা আৰু লাষ্টত 4 ঘণ্টা দিছোঁ সন্ধিয়া। মই যদি কওঁ তুমি ৰাতিপুৱা ধৰা 6টাৰ পৰা পঢ়িলা, 6টাৰ পৰা 9টা 3 ঘণ্টা হ'ল, ঠিক আছে। আকৌ ব্ৰেকফাষ্ট কৰি 10টা মানৰ পৰা পঢ়িব পাৰা 1টা মানলৈকে আৰু 3 ঘণ্টা। তাৰপিছত ভাত চাত খাই ধুনীয়াকৈ 4 ঘণ্টা তুমি কৰিব পাৰা। ভাত চাত খাই ধুনীয়াকৈ তুমি 1টা বজাত ভাত খাই ৰেষ্ট লৈ অলপমান ওলাইও যাব পাৰা। সন্ধিয়া আকৌ 6টাৰ পৰা 10টালৈকে পঢ়িলেই হ'ল, ঠিক আছে। তো 10 ঘণ্টা মাত্ৰ দিনটোত যদি দিয়া কি হ'ব, তুমি বেলেগ ল'ৰা ছোৱালীতকৈ বহুত আগত থাকিবা। কাৰণ বহুত ল'ৰা ছোৱালী গৰমৰ বন্ধ বুলি এনজয় কৰি থাকিব, ফুৰি থাকিব। তোমাক যদি বেলেগতকৈ আগত লাগে এইবিলাক চান্স ল'ব লাগিব, ঠিক আছে। এইকেইটা চান্সৰ পিছত নাহে। তাৰপিছত মই ইয়াতে সোমবাৰৰ পৰা শনিবাৰলৈকে লিখিছোঁ। দেওবাৰে কি কৰিম অলপ পিছত কৈ আছোঁ, প্ৰথম এইকেইটা চাই লওঁ, ঠিক আছে। তো আহাচত আমি চাওঁ গোটেই ৰুটিনখন। কোনোবাই যদি স্ক্ৰীনশ্বট লৈ ল'ব বিচাৰে মই আঁতৰি দিছোঁ, তোমালোকে ভিডিঅ'টো স্ক্ৰীনশ্বট লৈ লোৱা আৰু তাৰ পৰা তোমালোকে নিজৰ পঢ়া টেবুলৰ আগত লগাই থ'ব পাৰিবা। আৰু এটা কথা, মই যে দিয়া ৰুটিনখন মতে পঢ়িবই লাগিব সেনেকুৱা একো কথা নাই। মই কোনো কাৰো ৰুটিন ফ'ল' কৰা নাছিলোঁ যেতিয়া পৰীক্ষা দিছিলোঁ। তো তোমালোকে যদি নিজৰ ৰুটিন আছে নিজৰ মতে পঢ়িব পাৰা। বেছি কথা নকৈ আমি ডাইৰেক্ট পইণ্টত আহোঁ। প্ৰথম ৰাতিপুৱা 3 ঘণ্টা দিছোঁ। ৰাতিপুৱা সময়টো আমাৰ কি হয়, মাইণ্ডটো বহুত ফ্ৰেছ থাকে, আমি বস্তুবিলাক বেছি ভালকৈ বুজিব পাৰোঁ। তো ৰাতিপুৱা সময়খিনিত তোমালোকে থিয়ৰিখিনি পঢ়িবা, ঠিক আছে। কি পঢ়িবা? থিয়ৰিখিনি। ধৰা ছায়েন্সৰ এটা এটাকৈ মই বুজাই যাম, ঠিক আছে। সোমবাৰে ধৰা বিজ্ঞানৰ এটা চেপ্টাৰ উঠালা, সেই চেপ্টাৰটো তোমালোকে কি কৰিবা, ধুনীয়াকৈ পাঠটো পঢ়িলা। এতিয়া কোনোবা যদি আমাৰ কোৰ্চত আছে, ঠিক আছে, যিসকল আমাৰ কোৰ্চৰ ষ্টুডেণ্ট, তো তোমালোকে কি কৰিবা, বিজ্ঞানৰ এটা কিছুমান চেপ্টাৰ তোমালোকৰ নহ'বও পাৰে। তো যিখিনি চেপ্টাৰ আমাৰ কোৰ্চত কমপ্লিট হ'ল সেইখিনিৰ পৰা ফাৰ্ষ্ট আৰম্ভ কৰা। সেই চেপ্টাৰটোৰ প্ৰথম ভিডিঅ'টো চোৱা এবাৰ, ঠিক আছে। 1 ঘণ্টাৰ এটা লেকচাৰ চালা ধৰা, ঠিক আছে। তো যিসকল কোৰ্চৰ ল'ৰা ছোৱালী তোমালোকে লেকচাৰ বা ভিডিঅ' এইখিনি সন্ধিয়া সময়খিনিত কৰিবা। এইখিনি নিজে পঢ়াৰ কাৰণে দিছোঁ, ঠিক আছে। তো এইখিনি সময়ত কি কৰিবা জানানে, মোৰ মতে তোমালোকে ধৰা আমাৰ যিহেতু ক্লাছৰ নোটছ আছে, কাৰণ যিসকল আমাৰ ক্লাছত আছা মেইন বুক চাব নালাগে, ক্লাছৰ নোটছখিনি চালেই হ'ল, ঠিক আছে। মই আকৌ কৈছোঁ, তুমি ছায়েন্সৰ আমাৰ ক্লাছৰ নোটছখিনি একবাৰ উলিয়াই ল'লা। তাৰপিছত সেই নোটছখিনি আই হোপ তোমালোকে আগতেও লিখিয়ে প্ৰেক্টিছ কৰিছা। যদি লিখিছা তেনেহ'লে সেই লিখাখিনি চালেই হ'ল। যদি বোলে লিখা নাই তো নোটছখিনি একবাৰ বহীত লিখিলা। বহীত লিখাৰ পিছত নোটছখিনি একবাৰ বুজা যে কি কোৱা হৈছে ইয়াত, ধুনীয়াকৈ লিখা থাকে বুজিব পৰাকৈ। তো সেইখিনি বুজিলা। তাৰপিছত মেইন বুকখন উলিওৱা। মেইন বুকত থকা কুৱেশ্যনকেইটা নিজে প্ৰেক্টিছ কৰি চোৱা, ঠিক আছে। নোৱাৰিবা তাৰপিছত আকৌ আমাৰ ক্লাছৰ নোটছত চাবা কুৱেশ্যন এনচাৰ থাকিব, তো সেইখিনি কৰা। তো এই গোটেইখিনি কাম তোমালোকে বুজা আৰু কুৱেশ্যন এনচাৰ প্ৰেক্টিছ কৰা ইয়াত কৰিবা। তাৰপিছত আমি এই গোটেই পাৰ্টটোত ৰাখিছোঁ প্ৰেক্টিছৰ বাবে। অৰ্থাৎ আমাৰ কি হ'ব, য়েছ। তো এই গোটেই পাৰ্টটোত আমি প্ৰেক্টিছ কৰিম, ঠিক আছে। মানে কি কৰিম, এই পাৰ্টটোত আমি কি কৰিম, অকল কুৱেশ্যন বেংক কৰিম। কোনখন কুৱেশ্যন বেংক? আমাৰ মেথছ এণ্ড ফিজিক্স এপত যোনখন ক্লাছ 10ৰ কুৱেশ্যন বেংক আছে, তাতে মই আকৌ কৈছোঁ প্ৰগতি কুৱেশ্যন বেংক। তাতে তোমালোকৰ প্ৰত্যেকটো চেপ্টাৰৰ পৰাই 5টা ছাবজেক্টৰ কাৰণেই আছে, ঠিক আছে। ইলেক্টিভ বাদ দি অসমীয়া ইংলিছ 2টা মিডিয়ামতে প্ৰত্যেকটো চেপ্টাৰৰ পৰাই মানে 150+ MCQ, তাৰ উপৰি 200 মানকৈ লং কুৱেশ্যনছ। তো সেইখিনি কৰিলেও বেলেগ কৰি থাকিব নালাগে আৰু। তো বহুতেতো লৈছে, এতিয়াও যদি কোনোবাই পিছ পৰি আছে লৈ লোৱা যিমান জল্দি পাৰি। তো সেই কুৱেশ্যন বেংকখনৰ পৰা এই যিখিনি টপিক পঢ়িলা বা আমাৰ ক্লাছত যিখিনি কৰালোঁ কুৱেশ্যন বেংকখনৰ পৰা প্ৰেক্টিছ কৰা। কিন্তু তাৰ আগত এটা কাম কৰিবা, আমাৰ ক্লাছতো আমি কিছুমান কুৱেশ্যন প্ৰেক্টিছ কৰি দিওঁ, ঠিক আছে। প্ৰথম সেই কুৱেশ্যনখিনি কৰি লোৱা, কাৰণ ক্লাছত কৰাই দিয়াখিনি একবাৰ ৰিভাইজ হৈ যাব ন তেতিয়া। এই কুৱেশ্যন বেংকৰ পৰাই মানে কিছুমান MCQ মই ক্লাছত কৰাই দিওঁ, তো সেইখিনি ৰিভাইজ কৰি ল'বা। তাৰপিছত কুৱেশ্যন বেংকত ডাইৰেক্ট প্ৰেক্টিছ কৰিবা বাকী গোটেইখিনি, ঠিক আছে। অসমীয়াৰ বাবে কি কৰিবা, অসমীয়াৰ বাবে ধুনীয়াকৈ চেপ্টাৰটো বুজি ল'বা। অসমীয়া যিহেতু আমাৰ ক্লাছ নাই, তো ধুনীয়াকৈ চেপ্টাৰটো বুজি লৈ কি কৰিবা, তাৰপিছত অসমীয়াত কি হ'ব, লিখি প্ৰেক্টিছ কৰিব লাগে, ঠিক আছে। প্ৰথম চেপ্টাৰটো বুজিলা ন, তাৰপিছত লিখি প্ৰেক্টিছ কৰিবা। কেনেকৈ, আমাৰ নোটছত ধুনীয়াকৈ যেনেকৈ দিয়া আছে তেনেকৈ ধুনীয়াকৈ বস্তুবিলাক লিখি প্ৰেক্টিছ কৰি যাবা। অসমীয়া নোটছ আছে আমাৰ। ছ'চিয়েল কি কৰিবা, ছ'চিয়েলত তোমালোকে জাষ্ট একো কৰিব নালাগে। আমাৰ ক্লাছৰ যিকেইটা নোটছ আছিলে সেই নোটছকেইটা তোমালোকে একবাৰ ধুনীয়াকৈ আঁতৰি লিখি ৰিভাইজ কৰা। সেইখিনি আকৌ এবাৰ ওপৰে পঢ়া নোটছখিনিকে, ঠিক আছে। কোনোবা যদি আমাৰ ছ'চিয়েল চায়েন্স কোৰ্চত আছে নোটছখিনিকে বাৰে পঢ়ি থাকা।
তাৰপিছত কুৱেশ্যন এনচাৰ দিয়া আছে কুৱেশ্যন এনচাৰখিনি অলপমান ৰিভাইজ কৰা মুখস্থ কৰিব চেষ্টা কৰা বহীখন জপাই পেলাই নিজে লিখিব চেষ্টা কৰা সেইবিলাক কাম কৰিবা ঠিক আছে তাৰপিছত সেম অসমীয়া কুৱেশ্যন বেংক প্ৰেক্টিছ হ'ব এই 3 ঘণ্টাত ছ'চিয়েলৰ কুৱেশ্যন বেংক প্ৰেক্টিছ হ'ব সিমিলাৰলি ইংলিছ একে ইংলিছৰ আকাশ ছাৰে পঢ়াই আছে মেথছ কি কৰিবা এই প্ৰথম ৰাতিপুৱা সময়খিনিত মেথছৰ মেইন বুকখন উলিওৱা কাৰণ চোৱা মেথছৰ হয়তো তোমালোকে ক্লাছখিনি অলৰেডি কৰিছা তো মেথছৰ মেইন বুকখন উলিওৱা সেই মেইন বুকৰ এক্সাম্পল আৰু এক্সাৰচাইজ কি ক'লো এক্সাম্পল আৰু এক্সাৰচাইজ এটা পাঠৰ এই ৰাতিপুৱা সময়খিনিত কৰি চোৱা কোনটো পাৰা নাই আকৌ এবাৰ কৰি চোৱা যিখিনি চেপ্টাৰ কমপ্লিট হ'ল ঠিক আছে আৰু তাৰপিছত গৈ কুৱেশ্যন বেংকৰখিনি প্ৰেক্টিছ কৰিবা সিমিলাৰলি ইলেক্টিভ সাবজেক্টটো তোমালোকৰ মতে ইলেক্টিভটো যেনেকৈ কৰা তেনেকৈ কৰি যাবা ইলেক্টিভৰ বিষয়ে মই ইমান নকওঁ কাৰণ সবৰ ইলেক্টিভ বেলেগ বেলেগ হ'ল এতিয়া সন্ধিয়া 4 ঘণ্টাত কি কৰিবা সন্ধিয়া 4 ঘণ্টাত ধৰ মেথছ এই 4 ঘণ্টাত তোমালোকে আমাৰ ভিডিঅ' লেকচাৰ্ছবিলাক চাবা আমাৰ ক্লাছত থকা ভিডিঅ' লেকচাৰ্ছ কিছুমান থাকিব ঠিক আছে তো সেইখিনি একবাৰ চাবা তাৰ উপৰি আমাৰ ক্লাছত তোমালোকে মক টেষ্ট কিছুমান আছে যিবিলাক সেই চেপ্টাৰটো পাৰ্টিকুলাৰ মক টেষ্ট আগতে দিয়ে থৈছা তুমি ধৰ আগতে মক টেষ্টটো দিয়ে থৈছা কিন্তু আকৌ দিব পাৰা তুমি আকৌ এই কুৱেশ্যনখিনি একবাৰ প্ৰেক্টিছ কৰি চোৱাচোন তোমাৰ কিমান নম্বৰ আহিছে তো সেইখিনি কাম কৰিলা তাৰ উপৰি আৰু কিছুমান টান প্ৰশ্ন থাকিব ন তো এই টান প্ৰশ্নখিনি এই সন্ধিয়া সময়খিনিত কৰিবা ঠিক আছে সন্ধিয়া সময়খিনি পুৰা ধুনীয়াকৈ প্ৰেক্টিছৰ কাৰণে মেথছ সায়েন্সৰো সেম পুৰা ধুনীয়াকৈ প্ৰেক্টিছৰ কাৰণে টান প্ৰশ্নখিনি কৰিলা আমাৰ ক্লাছত কৰাই দিয়া প্ৰশ্নখিনি একবাৰ চালা ভিডিঅ' লেকচাৰ্ছখিনি চালা আমাৰ লাইভ ক্লাছো থাকিব তাৰ মাজতে আমাৰ ঠিক আছে তাৰপিছত ইংলিছৰ তেনেকৈ থাকিব ইলেক্টিভৰ ছ'চিয়েল কি কৰিবা সন্ধিয়া সময়ত আমাৰ লাইভ ক্লাছকেইটা চাবা এটলিষ্ট ক্লাছকেইটা চাই অলপ বুজিব চেষ্টা কৰিবা আৰু ছ'চিয়েল আৰু আছামিজ এই দুটা সন্ধিয়া সময়ত কি কৰিবা জানানে লিখি অলপ প্ৰেক্টিছ কৰি চাবা যিকোনো আজি ধৰা তুমি এটা পাঠৰ প্ৰশ্ন কেইটামান উলিয়াই ল'লা ধৰা যিকোনো এটা প্ৰথম চেপ্টাৰটো ধৰা 5টা প্ৰশ্ন লং কুৱেশ্যন তুমি আজি লিখিবা লিখি প্ৰেক্টিছ ছ'চিয়েলৰ সিমিলাৰলি অসমীয়াৰ ধৰা আজি ৰচনা অলপ লিখি প্ৰেক্টিছ কৰিম এই সন্ধিয়া সময়ত ছ'চিয়েল আৰু আছামিজ এই দুটা লিখি প্ৰেক্টিছ কৰিবা 3 ঘণ্টা 4 ঘণ্টাৰ ভিতৰত 3 ঘণ্টামান লিখিবাই কাৰণ যিমান লিখি থাকিবা তোমালোকৰ সিমান স্পীডটো বাঢ়ি যাব ঠিক আছে মই আগতেও সদায় কৈ থাকোঁ লাষ্ট বস্তুটো বাকী থাকিলে কি সানডে আমি কি কৰিম সানডে দিনটো আমাৰ কেনেকুৱা যাব সানডে দিনটো ৰাতিপুৱা আকৌ 3 ঘণ্টা উলিয়াই ল'ম তো ৰাতিপুৱা 3 ঘণ্টাত আমি কি কৰিম আমি গোটেই দিনটোৰ ৰাতিপুৱা 3 ঘণ্টা তাৰ মাজৰ 3 ঘণ্টা আৰু লাষ্টৰ 4 ঘণ্টা আমি কি কৰিম প্ৰথম কথা মাজৰ 3 ঘণ্টাত আমাৰ এটা মক টেষ্ট হ'ব আমাৰ যিহেতু মক টেষ্ট চলিয়ে থাকে তো সানডে প্ৰায় মক টেষ্ট হয় তো এই মক টেষ্টবিলাক দিবা 1 ঘণ্টাৰ এটা মানে মক টেষ্ট দিবা তাৰপিছত বাকী 2 ঘণ্টাত সেই মক টেষ্টটোত কি প্ৰশ্ন ভুল হ'ল এনালাইচিছ কৰিবা ঠিক আছে এই 3 ঘণ্টা ইয়াৰ কাৰণে এই 3 ঘণ্টা আৰু এই 3 ঘণ্টা এই দুটা 3 ঘণ্টাত কি কৰিবা জানেনে ৰিভিজন কৰিবা ৰিভিজন মানে গোটেই সপ্তাহটোৰ যিমানখিনি বস্তু পঢ়িলা গোটেই সপ্তাহটোত মই আকৌ কৈছোঁ গোটেই সপ্তাহটোত যি পঢ়া লিখি যাবা লিখাৰ হেবিটটো বনোৱা সৰু পইণ্ট এটা হ'লেও লিখাচোন তো গোটেই সপ্তাহটোত যি পঢ়িলা তোমাৰ মনত থাকিব ন তো সেই বস্তুখিনি আকৌ এবাৰ আহি ইয়াতে ৰিভিজন কৰিবা ৰিভিজন মানে অকল সেইখিনি বস্তু চোৱাই নহয় তাৰ ৰিলেটেড কুৱেশ্যনো প্ৰেক্টিছ কৰা হয় গোটেই সপ্তাহটোত কুৱেশ্যন বেংকখন প্ৰেক্টিছ কৰি নহ'বই তো আকৌ সেই কুৱেশ্যন বেংকত যি প্ৰশ্ন টান পাইছিলা এটা কাম কৰিবা এখন বহীত কুৱেশ্যন বেংকৰ যি প্ৰশ্ন টান পোৱা প্ৰশ্নখিনি লিখি যাবা কুৱেশ্যন বেংকৰ টান প্ৰশ্নবিলাক সেই প্ৰশ্নবিলাক আহি এই 2 দিনত তোমালোকে ৰিভিজন কৰি ল'ব পাৰিবা দেওবাৰে ঠিক আছে তো আই হোপ ভিডিঅ'টো ভাল লাগিলে তোমালোকৰ যদি ভাল লাগিছে চেনেলটো একবাৰ ছাবস্ক্ৰাইব কৰি যোৱা ইনৰ ল'ৰা ছোৱালী এই ভিডিঅ'টো চাই আছা তোমালোকৰ জ্ঞাতাৰ্থে জনাও যে তোমালোকৰ কাৰণে আমাৰ এখন কুৱেশ্যন বেংক আছে এপত এই কুৱেশ্যন বেংকখন তোমালোকে ল'ব পাৰা মেথছ এণ্ড ফিজিক্স আপ এপটোত গৈ পেলাই ক্লাছ 10 মেনুত গ'লে ইয়াতে কি আছে জানেনে এই আমাৰ কুৱেশ্যন বেংকখনৰ নাম প্ৰগতি কুৱেশ্যন বেংক ইয়াতে প্ৰত্যেকটো ছাবজেক্টৰ প্ৰত্যেক চেপ্টাৰৰ প্ৰায় 200 মান MCQ আছে উইথ সলিউশ্যন এটা চেপ্টাৰৰ 200টা মান MCQ সেই গোটেইখিনি কৰিলে তোমালোকে বেলেগ একো কিতাপ পঢ়িব নালাগে একো কুৱেশ্যন বেংক কৰিব নালাগে সেইটো মই গ্যাৰান্টি লৈছোঁ সব সাবজেক্টৰ 100+ ইয়াৰ উপৰি প্ৰত্যেক চেপ্টাৰৰ পৰাই লং কুৱেশ্যনো আছে 100টা মানকে এটা চেপ্টাৰৰ ভাবা ইংলিছ মিডিয়াম আছামিজ মিডিয়াম দুইটাৰ বাবে উপলব্ধ আছে মেথছ ইংলিছ সায়েন্স আছামিজ ছ'চিয়েল এই গোটেইকেইটা সাবজেক্টৰ বাবে প্ৰায় 15000 মান কুৱেশ্যন আছে আমাৰ PDF পাবা এপটোত গৈ পেলাই ঠিক আছে গতিকে যিসকলে লোৱা নাই এতিয়াও বহু ল'ৰা ছোৱালী পঢ়ি আছে গৈ পেলাই লৈ লোৱা জাষ্ট 399 रुपीस ইয়াৰ উপৰি আমাৰ বহুত কেইটা কোৰ্ছ আছে তোমালোকে এই কোৰ্ছবিলাক জয়েন কৰিব পাৰা যেনেকৈ
কুৱেশ্যন বেংক হয়, ছ'চিয়েল ছায়েন্সৰ নোটছ আছে, মই নোটছ বনাই দিছোঁ তোমালোকক, ইংলিছৰ ফুল কোৰ্চ আকাশ ছাৰে পঢ়ায়, আকাশ ছাৰে নিজেই NIT শিলচৰৰ হয়, ইংলিছত 100 পাইছিলে, মেথছৰ ফুল কোৰ্চ আছে, মই পঢ়াওঁ 1500 ৰুপিজ, এই গোটেই পইচাবিলাক একবাৰ দিলেই হ'ল 1500 টকা, কাৰণ মই মেথছত নিজে 100 পাইছিলোঁ, বহুত ল'ৰা ছোৱালী পঢ়ি আছে। চিমিলাৰলি ছায়েন্সৰ কোৰ্চ আছে, মই পঢ়াওঁ 1500, ছ'চিয়েলৰ কোৰ্চ আছে, মই এটা ইংলিছ মিডিয়ামত কোৰ্চ আছে ছ'চিয়েলৰ যোনটো আকাশ ছাৰে পঢ়ায়, এটা আছামিছ মিডিয়ামত আছে মই পঢ়াওঁ, আৰু জিঅ'গ্ৰাফিৰ নোটছ আছে। এই গোটেইখিনি তোমালোকে ক'ত পাবা? মেথছ এণ্ড ফিজিক্স এপটো ডাউনলোড কৰা, তাতে গৈ এই যোনটো 10K প্লাছ ডাউনলোড 4.4 ৰেটিং আছে, ক্লাছ 10 মেইনত যাবা, তাতে গৈ তোমালোকে নিজৰ মৰ্জিমতে কোৰ্চটো পাৰ্চেছ কৰি লোৱা। প্ৰথম কথা, এই কোৰ্চটো পাৰ্চেছ কৰোঁতে তোমালোকে অনলাইন পে'মেণ্ট কৰিব পাৰা, স্কেনাৰ আহি যায়, তাতো পইচা দিব পাৰা, আৰু আগৰ যিমানবিলাক ৰেকৰ্ডেড ক্লাছ হ'ল সেই গোটেই ৰেকৰ্ডেড ক্লাছবিলাক তোমালোকে ইয়াতে আগৰ ক্লাছবিলাকো পাই যাবা, কোনোবা যদি চোৱা নাই। ইয়াতে আমাৰ কোৰ্চবিলাকত কি পাবা জানানে? লাইভ ভিডিঅ' থাকিব, ঠিক আছে, লাইভ ভিডিঅ' থাকিব, তাৰপিছত ৰেকৰ্ডেড ভিডিঅ' থাকিব, ইয়াৰ উপৰি তোমালোকক ধৰা মক টেষ্ট থাকিব, প্ৰত্যেক চেপ্টাৰৰ পৰা মক টেষ্ট কৰাই দিওঁ আমি, আৰু ইয়াৰ উপৰিও তোমালোকক লাইভ ডাউট ছেশ্যন লওঁ, দেওবাৰে দেওবাৰে গাইডেন্স দিওঁ, আৰু ক্লাছৰ নোটছ থাকে, যেতিয়াই মন যায় তোমালোকে ৰেকৰ্ডেড ক্লাছখিনিও চাব পাৰা। প্ৰত্যেকটো বস্তুৰে মই কেয়াৰ লওঁ, আৰু বহুত ল'ৰা ছোৱালী যোৱা বছৰ